এই আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ ভাওনা কিছু দৃশ্যাংশ। ভাওনা হৈছে আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ এক অন্যতম নিদৰ্শন। আমাৰ গুৰুজনাৰ সৃষ্টি গুৰুজনাৰ লিখনিৰে পোনপ্ৰথমে চিহ্ন যাত্ৰাৰ দ্বাৰা আমাৰ এই ভাওনাৰ পাতনি মেলিছিল আৰু তেতিয়াৰ পৰা আমাৰ অসমীয়া সমাজখনত ভাওনাই এক অতি উচ্চ অংশৰ আসন অধিষ্ঠিত কৰি আহিছে। আমাৰ সৰুকালৰ পৰা কিছুমান স্মৃতি ভাওনাৰ লগত জড়িত হৈ আছে। আমাৰ নামঘৰৰ বৰসবাহৰ ৰাতি পতা সেই ভাওনা আৰু সেই ভাওনাৰ কিছুমান অতি মধুৰ স্মৃতি, গায়ন বায়নৰ সেই ধ্বনি সূত্ৰৰ সেই নৃত্য আৰু সেই ভাৱৰীয়াসকলৰ যি প্ৰৱেশ, ভাৱৰীয়াসকলৰ যি বিভিন্ন ধৰণৰ অভিনয় আমাৰ দৃষ্টিত এতিয়াও বান্ধ খাই আছে। আৰু এই ভাওনাখন চাই ঠিক তেনেদৰে তেনেকুৱা অভিজ্ঞতাই হ'ল শকুনিৰ প্ৰত্যক্ষত। এই ভাওনাখনত প্ৰত্যেকজন ব্যক্তিয়ে অতি সুন্দৰভাৱে অভিনয় কৰিছে আৰু আমি সৌভাগ্যৱান যে ইয়াৰ আমি কিছু অংশ দৰ্শন কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ বৰ্তমান সমাজত প্ৰায় এইবিলাক বস্তু নাইকিয়া হৈ গৈছে আৰু কিছু কিছু খণ্ডত এই ভাওনাবিলাকৰ বিৱৰ্তনো হৈছে। তথাপিও এই সাহিত্য সংস্কৃতি ধৰি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য বুলি আমি ভাবোঁ। একচুৱেলি ভাওনা it's an integral part of Assamese culture, and firstly it was written and directed by our Dharma Guru Srimanta Sankardev, and hope everyone will enjoy it. আর এই কারণে হগা শান্তিকামী ঋষি মুনিসকলে নগৰত আশ্ৰম নাপাতি বনতে পাতে হখা তেন্তে হখা আত্মীয় স্বজনক বিৰাট কৰি কি লাভ আছে? একো লাভ নাই হখা। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতে সামৰণি পৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে হখা। কিয় হখা?